মুসলিম বিয়ে বাড়িতে গরুর মাংস খেতে হলে সাবধান। আগে ভিডিওটা দেখেন, তারপরে কিছু কথা বলবো। গরুর মাংস কোন কোন জায়গায় খেতে পারবে? মানুষের মাঝখানে তোরা গরু কাটা খাইতেছস? আনিছিলা তুমি আনিছিলা গরু মাংস খাইছা? হ্যাঁ হয় মাংস হয় হয় বিয়াত আনিছিলা? বিয়াত আহিছো মই। তুমি লৈ বিয়াতে গরু কাটিছে কাৰ বিয়া আছিলে? হা জোরে কোৱা, কাৰ বিয়া? চিষ্টাৰৰ বিয়া আছিলে। তুমি নাজানা নেকি অবৈধ যে ইলিগেল বুলি গম নোপোৱা? কৰ পৰা আনিছা? মইতো আনা নাই না। তোমাৰ ভণ্টি ন? মই বেলেগ জেগাত। তোমাৰ বন্ধুৰ ভণ্টিৰ বিয়া নেকি? হয়। কি নাম? বন্ধুৰ নাম কি? কোৱা নামটো কোৱা। বন্ধু নাই। কি হয় কোৱা। কাৰ ঘৰত বিয়াটো যে? গাৰ্জেনৰ নাম কি? ছোৱালীৰ গাৰ্জেনৰ নাম কি? গাৰ্জেনৰ নাম মোৰ মনত নাই। তুমি যাৰ ঘৰত বিয়া খাব আহিছা নাজানা কি নাম? নামটো নাজানো। আপোনালোকে জানে নেকি? নাম জানে তো বিয়া খাবাইছে জানা নাম নাজানো নামটো মানুহ বিয়া খাবা নাম নাজানো মই। ছোৱালীৰ দেউতাৰ নাম বা দাদাৰ নাম, ভাইটিৰ নাম কি আছে কোৱা। কাৰ ঘৰ হা? তেওঁলোকে নাজানিলেও আমি বুজাব লাগিব। কিন্তু এইটো এটা আইনগতভাৱে দণ্ডনীয় অপৰাধ হয়। যিটো ছাছপেক্ট আজি আহিছে যে এইখিনি এৰিয়াত গৰু এটা স্লটাৰ কৰা হৈছে, কাটা হৈছে, কাটিব নোৱাৰে, স্লটাৰ কৰিব নোৱাৰে। মন্দিৰৰ 5 কিলোমিটাৰ ৰেডিয়াছত স্লটাৰ কৰিব নোৱাৰে, কোনোৱে নোৱাৰে। সেইটো বেপাৰী হিচাপে হওক, খোৱাৰ কাৰণে হওক, কৰিব নোৱাৰে। মোৰ বোধেৰে চবেই জানে এইটো কথা। যদি জানি বুজিও কৰিছে, অপৰাধ কৰিছে। বুজি পালে? কনজামশ্যনত বৰ্তমান একো ৰোধ নাই। কনজামশ্যন মানে খোৱাত অসুবিধা নহয়, কিন্তু আপুনি এতিয়া কাটিব নোৱাৰে। বুজি পাইছে নহয়? সেই হৈছে কথা। আজি তুমি সাছপিশ্যন পাইছো যে কাটিছে বুলি, সেই হৈছে কথা। এতিয়া অহাকালি ডেফিনেটলি আপুনি দিব, মাজতে ব্ৰেক নকৰিব কথাষাৰৰ। অহাকালি আপোনালোকৰ যাৰ ঘৰৰ আজি আছিলে বিয়া, যাৰ ছোৱালীৰ বিয়া আছিলে, তেওঁলোক কালি 11টা বজাত নৰ্থ বেংগলৰ পিপিত গাই যাব তেওঁলোকে, হা। আৰু তোমালোকৰ 3জন আমাৰ তাতে আহিবা। স্লটাৰ কৰিব নোৱাৰে এইটো এৰিয়াত। তাত আৰু মানে কোনো ৰিকুৱেষ্ট কৰা নহয়। এইটো আইনগতভাৱে দণ্ডনীয় হ'ব এইটো, হা। যিখিনি পাইছো আমি এইটো বাৰু কনজামশ্যন কৰি আছিলে, আমি চিজ কৰি নিছো। মেটাৰটো এতিয়া এনকোয়ারি থাকিব, হ'ব। গোটেইকেইজন আছে চবকে ক'লো মই, হা। হিন্দু মুসলিম বুলি কোৱা নাই। স্যার বললো গরুর মাংস খেতে পারবেন কিন্তু কাটা পারবেন না। আরে নাই কেটে খাবো কিভাবে? আচ্ছা, এই আইন বিষয়ে যদি আপনারা জেনে থাকেন কমেন্টের মাধ্যমে জানাবেন। আমি মুসলিম ভাইদের জন্য একটা সতর্ক ভিডিও বানাবো।